নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 5 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এবাৰ প্ৰশ্ন প্ৰধানমন্ত্ৰীলৈ পুনৰবাৰ এপিচিচিৰ সভাপতি ৰিপুণ বৰাৰ প্ৰশ্ন বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰি ৰিপুণ বৰাই ঢেকিয়াজুলিৰ জনসভাৰ বাবে ৰাজ্য চৰকাৰে চৰকাৰী শাসনযন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে ৰিপুণ বৰাই ক'লে প্ৰধানমন্ত্ৰী পুনৰ আহি আছে অসমলৈ আৰু শিৱসাগৰলৈ অহাৰ পূৰ্বে আমি সংবাদ মেলৰ জৰিয়তে তেওঁলৈ কেতবোৰ প্ৰশ্ন কৰিছিলোঁ অসম আৰু দিল্লীৰ বিজেপি চৰকাৰে অসমৰ বাবে কি কৰিলে অসমৰ ৰাইজক জনাব লাগে শিৱসাগৰত একো বিশেষ কথা নোহোৱাকৈ গুচি গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গতানুগতিক ভাষণ দি গৈছিল অসমবাসীক হতা কৰিছিল এই ভাষণ প্ৰসংগৰ মাজেৰে আৰু প্ৰধানমন্ত্ৰীৰ পৰা উত্তৰ লাগে ৰিপুণ বৰাৰ এইবাৰ ৰাজ্যক দিয়া প্ৰতিশ্ৰুতি পালন কৰিলে নে প্ৰধানমন্ত্ৰীয়ে বিগত 6 বছৰত কি কৰিলে তাৰ প্ৰশ্ন এবাৰ উত্থাপন কৰিছে ৰিপুণ বৰাই লগতে কৈছে 2014ৰ 16 মেৰ দিনা অসমৰ পৰা সকলো বিদেশীয়ে তালি টোপোলালৈ অসম এৰিব লাগিব বুলি কৈছিল কিন্তু ৰাইজ ভালে পাইছিল অসমৰ ৰাইজে সেয়া বিজেপিক সাপোৰ্ট কৰিছিল যাৰ বাবে পুনৰবাৰ বিজেপিক ভোট দি বিজেপিক জয়যুক্ত কৰিছিল কেন্দ্ৰত 6 বছৰ হ'ল মোদী চৰকাৰৰ অসমত বিজেপিৰ 5 বছৰ খবৰ হ'ল কিমান খেদিলে বিপৰীতে কা আনিলে আৰু বিদেশী খেদাৰ সলনি আনিবকৈ বিচাৰিছে এই বিজেপি চৰকাৰে প্ৰধানমন্ত্ৰীলৈ ৰিপুণ বৰাৰ প্ৰশ্ন অসম চুক্তি ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি কি হ'ল প্ৰধানমন্ত্ৰীয়ে অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি কৈছিল এতিয়া ঢেকিয়াজুলিত আহি প্ৰধানমন্ত্ৰীয়ে কওক অসম চুক্তি আপুনি বিগত 6 বছৰে আখৰে আখৰে পালন কৰিলেনে কা আনি বিদেশীৰ ক্ষেত্ৰত 2014লৈ কাটক ইয়াৰ কৰিলে কিয় এই প্ৰশ্ন কৰিছে এবাৰ ৰিপুণ বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিলে নে প্ৰধানমন্ত্ৰীয়ে উত্তৰ লাগে ৰিপুণ বৰাৰ আৰু এবাৰ প্ৰশ্ন কৰিছে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কিয় কৰা নহল প্ৰথমে 100 দিনৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কৈছিল পিছত 6 মাহৰ ভিতৰত কৰিম বুলি কৈছিল এতিয়া অসমত বিজেপি চৰকাৰৰ সময়সীমা শেষ খবৰেই হ'ল কিন্তু ক'ত গ'ল জনজাতিকৰণ কিয় নহল প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল অসমৰ মানুহক আপুনি সকলো সময়তে মূৰ্খ বনাব বিচাৰে আৰু মূৰ্খ বনাব নোৱাৰে বুলি কৈছে এবাৰ ৰিপুণ বৰাই লগতে ৰিপুণ বৰাই কৈছে প্ৰধানমন্ত্ৰীৰ সভাত মানুহ অনাৰ বাবে চৰকাৰী শাসনযন্ত্ৰ ব্যৱহাৰ কৰিছে ডিসি সকলক ব্যৱহাৰ কৰিছে যিয়ে প্ৰধানমন্ত্ৰীৰ সভাত নাযায় তেওঁলোকে সকলো চৰকাৰী সা সুবিধা নাপাব বুলি ভয় ভাবুকি দিয়ে নিৰ্বাচনৰ সন্মুখত এইবাৰ আৰম্ভ হৈছে দলসমূহৰ মাজত ৰাজনৈতিক বৈঠক কংগ্ৰেছক এলাগি কৰি 5 দলৰ ৰুদ্ধধাৰ এইবাৰ বৈঠক বিধানসভা নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ এআইইউডিএফ চিপিআই আৰু চিপিআইএম চিপিআইআইএম এমএল আৰু আঞ্চলিক গণমৰ্চাই গঠন কৰা মহাজোটবন্ধনত আসন বুজাবুজি কেন্দ্ৰ কৰি প্ৰাৰম্ভিক পৰ্যায়তে উদ্ভৱ হৈছে জটিলতাৰ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছটাকৈ দলৰ মহাজোটবন্ধনৰ কোনো কাম কাজ আগবঢ়া নাই এক কথাত ক'বলৈ গ'লে আসন বুজাবুজিৰ বিষয়টোক লৈয়ে মহাজোটবন্ধনত সৃষ্টি হোৱা সংঘাতে কাৰ্যত গুৰুত্ব ৰূপ ধাৰণ কৰিছে আনকি আজিলৈকে সমন্বয়ৰক্ষী সমিতিখনেই গঠন হোৱা নাই বিগ ব্ৰাদাৰ কংগ্ৰেছে সৰ্বাধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাৰ সমানে অংশীদাৰ দলসমূহে আশা কৰা ধৰণে আসন এৰি দিবলৈ সন্মত নোহোৱা বাবে সমগ্ৰ মহাজোঁটৰ বিষয়টো সম্প্ৰতি অনিশ্চয়তাৰ আৱৰ্তত সোমাই পৰিছে এনে পৰিস্থিতি চলি থকাৰ সময়তে বৃহস্পতিবাৰে যোৱাকালি নিশাৰ ভাগত মহানগৰীৰ হোটেল লিলিত মিলিত হয় মহাজোঁটবন্ধনৰ অংশীদাৰ এআইইউডিএফ চিপিআই চিপিআইএম আৰু চিপিআইএমএল আৰু আঞ্চলিক গণমৰ্চাৰ নেতৃত্ব SBI চমুকৈ ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকলৈ এবাৰ সতৰ্কবাণী প্ৰেৰণ কৰিছে আৰু এই মুহূৰ্তত ৰৈছে এটা গুৰুত্বপূৰ্ণ খবৰ SBI ইয়াৰ ব্যৱহাৰকাৰীসকলৰ SBI বেংকত যিসকলৰ একাউণ্ট আছে তেওঁলোকৰ বাবে এবাৰ সতৰ্কবাণী প্ৰেৰণ কৰিছে
বাৰ্তাটোত লিখা আছে যে কাৰ্ড OTP পিন আৰু CVV যাতে কাৰো লগত শ্বেয়াৰ নকৰে যদি এইবিলাক শ্বেয়াৰ কৰে তেনেহলে আপোনাৰ বেংকৰ একাউণ্টৰ পৰা মুহূৰ্ততে টকা নাইকিয়া হৈ যাব পাৰে এই বিষয়ে বেংকে কেতিয়াও আপোনাৰ পৰা এনে ধৰণৰ OTP পাছৱৰ্ড CVV যাতে আপোনালোকৰ পৰা কোনোবাই হৰলুকি কৰিব নোৱাৰে তাৰ বাবে এতিয়া এই নতুন মেছেজ পঠিয়াই দিছে SBI ৰ ফালৰ পৰা আৰু এই বাৰ্তাটোৰ জৰিয়তে স্পষ্টভাৱে জানিব পৰা যায় যে SBI এ ইয়াৰ গ্ৰাহকসকলক দুষ্কৃতিকাৰীসকলৰ পৰা সতৰ্ক কৰি ৰাখিব বিচাৰে কাৰণ আজিকালি এনে বহুতো দুষ্কৃতিকাৰী কলৰ বাবে মানুহে লাখ লাখ টকা হেৰুৱাবলগীয়া হয় এই বাৰ্তা SBI এ 40 কোটি গ্ৰাহকলৈ প্ৰেৰণ কৰিছে শচীন তেণ্ডুলকাৰৰ পৰা ভাৰত ৰত্ন উভতাই লোৱাৰ দাবী উত্থাপন কৰিছে দিল্লীৰ গাজীপুৰ সীমান্তত আন্দোলন চলি থকা কৃষকসকলৰ ওপৰত শচীন তেণ্ডুলকাৰৰ দ্বাৰা প্ৰকাশিত হোৱা টুইটত হতাশ হৈ সম্ভাজী ব্ৰিগেড নামৰ এটা সংগঠনটোৱে তেওঁৰ পৰা ভাৰত ৰত্ন উভতাই লোৱাৰ দাবী জনাইছে যিজন শচীন তেণ্ডুলকাৰক তেওঁৰ খেলৰ বাবে দেশবাসীয়ে যথেষ্ট ভাল পাইছিল সেই শচীন তেণ্ডুলকাৰে দেশৰ কৃষকসকলৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৱশেষত মুখ খুলিলে জনপ্ৰিয় গায়ক জুবিন গাৰ্গে জুবিন বিতৰ্কৰ অৱশেষত মুখ খুলিলে জুবিন গাৰ্গে নিজেই সেইটো কেৱল ধেমালি আছিল বুলি উল্লেখ কৰিছে অভিনেত্ৰী নিশিতা গোস্বামীৰ সন্দৰ্ভত অশালীন মন্তব্য কৰা অভিযোগ তুলি ৰাজ্যজুৰি এক বিতৰ্কৰ সৃষ্টি হৈছিল কোনোৱে যদি হিয়া জুবিনৰ অশালীনতা বুলি কৈছে কোনোৱে আকৌ হিয়া এক ধেমালি বুলি অভিহিত কৰিছে পিছে ইয়াৰ জুবিনে কোৱা কেইশাৰীমান কথাৰ বাবে পিছলৈ মহিলা আয়োগে দাখিল কৰিছিল এক এজাহাৰ কিন্তু সেই সকলোবোৰৰ পিছতো নিমাত আছিল জুবিন গাৰ্গ আজি এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত জুবিনে মন্তব্য আগবঢ়াই সেই বিতৰ্ক সন্দৰ্ভত এই কথা উল্লেখ কৰিছে জুবিন গাৰ্গে কয় সেইটো কেৱল এক ধেমালি আছিল ধেমালিয়ে তেনেকৈ কৈছিল কিন্তু কিছুমানে গুৰুত্ব সহকাৰে ললে বুলি উল্লেখ কৰে বিজেপিয়ে সোণৰ ভাৰত সম্পূৰ্ণৰূপে নষ্ট কৰিছে বিজেপিয়ে সোণৰ ভাৰত নষ্ট কৰি এইবাৰ সোণৰ বাংলাৰ কথা কৈছে বুলি উল্লেখ কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিম বংগত 2021 চনত হ'বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এবাৰ সাজু হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় বিজেপিক কটাক্ষ কৰি কয় কেন্দ্ৰৰ শাসকীয় দল বিজেপিয়ে সোণৰ ভাৰত ধ্বংস কৰাৰ পিছত সোণৰ বাংলাৰ কথা ক'বলৈ ধৰিছে পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ বিকল্প নাই বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে তেওঁ লগতে কয় যে ৰাজ্যখনত আন কোনো দলে তৃণমূল কংগ্ৰেছৰ স্থান ল'ব পৰা নাই পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ বাবে এবাৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে বিজেপি ৰাজ্যখনৰ আইন শৃংখলা সন্দৰ্ভত মমতা বেনাৰ্জীৰ চৰকাৰক নিৰন্তৰভাৱে লক্ষ্য কৰি ৰৈছে বিজেপিয়ে ইফালে পশ্চিম বংগত দখলৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে পৰিৱৰ্তন যাত্ৰা আজি সৰু সজাইত সৰ্ববৃহৎ নিযুক্তি 29,700 এগৰাকী শিক্ষক শিক্ষয়িত্ৰীক দিলে নিযুক্তি পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 29,700 এগৰাকী শিক্ষকক নিযুক্তি দিয়া হয় সৰু সজাইত সমাবেত হয় হাজাৰ হাজাৰ শিক্ষক শিক্ষয়িত্ৰী উল্লেখযোগ্য যে নিযুক্তি পোৱা শিক্ষকসকলৰ 12 বছৰলৈ কোনো বদলি নহব বুলি উল্লেখ কৰিছে অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত এতিয়া হিন্দু আৰু মুছলমানৰ কথা নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ বাকযুদ্ধ সিমানেই তুংগত উঠা পৰিলক্ষিত হৈছে আজি জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ ৰফিকুল ইছলামে কয় যে বিজেপিয়ে মুগল মিয়া গৰু গাহৰ হিন্দু মুছলিম মন্দিৰ মছজিদ কৰি থাকিবলৈ শিলাদিত্য আৰু সত্যৰঞ্জন বৰাক লগাইছিল কিন্তু কাষত নহা দেখি এবাৰ নিজেই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পানীত নামিছে বিজেপি সাম্প্ৰদায়িক দল বুলি কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় বিজেপি দল সাম্প্ৰদায়িক দল হয়েই কিন্তু ইয়াৰ আগৰ নিৰ্বাচনত বিজেপিক ক্ষমতালৈ অনাত আছুৱে সহায় কৰিছিল বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে বিধায়কগৰাকীয়ে লগতে কয় যে যি জাতিয়ে নিজক অসমীয়া হিচাপে পৰিচয় দি ভাল পায় নিজৰ মাতৃভাষা বিসৰ্জন দি অসমীয়া ভাষা কৃষ্টি সংস্কৃতি আকোৱালি লৈছে সেই জাতিটোক মিয়া বুলি তুচ্ছ তাচ্ছিল্যৰে অপমান কৰাটো গৰিহণাৰ যোগ্য অসমত যদি কোনো জনগোষ্ঠীয়ে মিয়া নামেৰে পৰিচয় দিয়ে তেন্তে তাৰ জন্মদাতা হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ডক্টৰ ৰফিকুল ইছলামে
সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁক বহুকেইটা কথা শিকাই দিলে।